Hello everyone, welcome to Axion Home or welcome to Mrinmay Sir Classroom. আজি ৰে অপটিক্স পাৰ্ট 10 আৰু ৰে অপটিক্স পাৰ্ট 10 তো আমি আলোচনা কৰিম লেন্সৰ বিষয়ে গতিকে আমাৰ প্ৰেক্টিকেল এক্সাম্পল অফ লেন্স আমাৰ ফ্ৰণ্টত আমি ছবি দুখন দি থৈছো আমি চকুতো লেন্স ব্যৱহাৰ কৰো জি ষ্টেচনাৰী টেলিস্কোপতো আমি লেন্স ব্যৱহাৰ কৰো টু ষ্টাডি ডিফাৰেণ্ট পাৰ্ট অফ আৱাৰ ইউনিভাৰ্ছৰ বিষয়ে ব্যৱহাৰৰ কাৰণে আমি চেটেলাইটত টেলিস্কোপত আমি লেন্স ব্যৱহাৰ কৰো ইট ইজ ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট আগৰবাৰ দৰে এবাৰো এটা কোচৰ সহায়তে আমি আমাৰ ৰে অপটিক্স পাৰ্ট 10 টো আৰম্ভ কৰিব বিচাৰিছো দেয়াৰ আৰ টু বেসিক মোটিভেটিং ফৰ্সেস ফিয়াৰ এণ্ড লাভ when we are afraid we pull back from life when we are in love we open all that life has to offer with patience excitement and acceptance দুটা বেসিক মোটিভেটিং ফৰ্সৰ ওপৰত হয় এটা হৈছে ফিয়াৰ এণ্ড লাভ হয় আৰু ভাল পোৱা when we are afraid we pull back from life যেতিয়া আমি ভয় খাওঁ আমি লাইফৰ পৰা পিছুৱাই when we are in love আমি যেতিয়া প্ৰেমত পৰো we open all that life has to offer with patience excitement acceptance so আমি কিবা এটা বস্তু যেতিয়া ভাল পাবলৈ শিকো ন সেই বস্তুটোৰ প্ৰতি আমাৰ ধৈৰ্য শক্তি বাঢ়িব আমাৰ হেপাহ বাঢ়িব আৰু আমি সেই বস্তুটোত একচেপ্ট কৰি লোৱাৰ গুণটো আমাৰ বাঢ়িব যদি আমি ভয় খাওঁ তেতিয়া আমি লাইফটোৰ পৰা বেক হৈ আহোঁ আমি কেতিয়াও সেই কামটো কৰিব নোৱাৰো যেতিয়ালৈকে আমাৰ সেই বস্তুটোৰ প্ৰতি ভাল পোৱা নাথাকে গতিকে তুমি জীৱনত যিটো হ'বলৈ বিচৰা সেই বস্তুটোক তোমাৰ জীৱনৰ ভাল পোৱা কৰি লোৱা যেতিয়া ভাল পাবা ন তাত ধৈৰ্য থাকিব তাত হেপাহ থাকিব আৰু তাক ৰাখিব পৰা যিটো ক্ষমতা সেই ক্ষমতাটো থাকিব আমাৰ মাজত তো এই আশা কৰিছো তোমালোকৰ জীৱনৰ সেই সপোনবোৰ সেই সুখবোৰ যাতে ফুলি উঠক আৰু তাৰ দ্বাৰাই তোমালোকে জীৱনটো আগবাঢ়ি যাব পৰা গতিকে তাৰ কাৰণে আমি আৰম্ভ কৰিব বিচাৰিছো আমাৰ ৰে অপটিক্স পাৰ্ট 10 Okay, refraction at a convex spherical surface. Okay. এতিয়া কনভেক্স স্ফেৰিকেল সাৰফেস বা ইয়াৰ বিষয়ে আমি কি মানে কিয় এই বস্তুটো পঢ়িবলগীয়া হ'ল চোৱা এই এনেকুৱা ধৰণৰ সাৰফেস হৈয়ে কি হ'ব লাগিব লেন্স ফৰ্মেশন হ'ব তো ডিউ টু দা ফৰ্মেশন অফ লেন্স এনেকুৱা ধৰণৰ সাৰফেসৰ বিষয়ে আমি ষ্টাডি কৰিব লাগিব এই সাৰফেস বিলাকে একচুয়ালি ইমেজ কেনেকৈ ফৰ্ম কৰে কাৰণ এইখন সাৰফেসৰ লগত যদি আমি এনেকুৱা এখন আৰু এখন সাৰফেস লগাই দিও এটো কি হৈ যাব কনভেক্স লেন্স হৈ যাব সো এটো ইম্পৰ্টেন্ট যে আমি এখন লেন্স কেনে ধৰণে ফৰ্মেশন কৰিছে হেতু ইম্পৰ্টেন্ট আমি জনাৰ কাৰণে সো আমি জাস্ট এখন সাৰফেস লৈছো সাৰফেসৰ ও পইণ্টত এইখিনিত অবজেক্ট ৰাখিছো আৰু আমি জানো এটো এতিয়া পোল হৈ আছে কাৰণ এতিয়া এখন লেন্স কনভাৰ্ট হোৱা নাই সো এতিয়া কি হৈ আছে পোল হৈ আছে সো অবজেক্ট ৰাখিছো লাইট ৰে ইয়াত পৰিছে আফটাৰ দ্যাট লাইট ৰে কোনফালে গৈ যাব এফালে পাৰ হৈ আহিব কাৰণ এটো কি মিডিয়াম হৈ আছে এটো ৰিয়াৰ মিডিয়াম আৰু এটো ডেন্সাৰ মিডিয়াম দুটা ৰিফ্ৰেক্টিভ ইনডেক্সৰ মিডিয়াম এটো পোহৰ পাৰ হৈ গলে এফালে পাৰ হৈ যাব গতিকে আমি জানো when the point ray cut they make image ইয়াতে ইমেজটো ক্ৰিয়েট হৈছে বুলি ধৰা আৰু এখিনি জায়গাৰ পৰা আমি পাৰপেন্ডিকুলাৰ ড্ৰ কৰিছো 90 ডিগ্ৰী এই পইণ্টত আমি সেন্টাৰৰ কাৰ্ভেচাৰ মাজত এটা লাইন ড্ৰ কৰিছো আৰু হি ইয়াৰ লগত গামা এংগল কৰিছে এটো আৰ এংগল ইনসিডেন্ট হৈছে নরমাল সদায় নরমাল ড্ৰ কৰিছো ইনসিডেন্ট এংগল ৰিফ্লেকশন এংগল এই এংগল আলফা আমি ধৰি লৈছো মই ভাবিছো ডায়াগ্ৰামটোত বুজিবলৈ কাৰো অসুবিধা লগা নাই কোনো অসুবিধা লগা নাই গতিকে তোমালোকে আকৌ এবাৰ চাইছো ইয়াত ও অবজেক্ট আছে ও অবজেক্টৰ পিছত লাইট ৰে গৈছে যেহেতু ৰিয়াৰ মিডিয়াম বা ডেন্সাৰ মিডিয়াম যাব নরমালৰ কাছ আপিব এফালে আহিছে এফালে পাৰ হৈ গৈছে এই লাইট ৰে ডাল এফালে গৈছে পাৰ হৈ সিধা পাৰ হৈ যাব কাৰণ যোনডাল ৰে সিধাকে এটা সিধা পাৰ হৈ যায় কাট কৰিছে আমি জানো দুডাল ৰে যতে কাট কৰে তাতে ইমেজ ফৰ্মেশন কৰে নরমাল ড্ৰ কৰিছো নরমালটো কোট কাটিছে সিট কাটিছে গতিকে এফালে এটো এংগল আই এটো এংগল আৰ হল এফালে নরমাল টানিলো এটো গামা এংগল দিলো এটো বিটা দিলো এটো আলফা দিলো এইকিটা এংগল আমি ধৰি লৈছো আলফা বিটা গামা এটো অবজেক্ট ডিসটেন্স এটো ইমেজ ডিসটেন্স এটো ৰেডিয়াস অফ কাৰ্ভেচাৰ ইউ নো দ্যাট সো from the এতিয়া আমি সলভ কৰিব লাগিব
তো আমি প্ৰথম এটা ট্ৰায়াঙ্গল লওঁ সদায় আমি ট্ৰায়াঙ্গলে ল'ব লাগিব উইদাউট ট্ৰায়াঙ্গল আমি ট্ৰায়াঙ্গল NOC ট্ৰায়াঙ্গল NOC ৰ পৰা আমি কি লিখিব পাৰো এংগল I ইকুৱেল আলফা প্লাস গামা সোয়া NOC আমি এটা জানো যে এটো হচ্ছে ট্রায়াঙ্গেলটো ট্রায়াঙ্গেল এটো I এটো আলফা এটো গামা আমি জানো যে আউটার মোস্ট অ্যাঙ্গেল ট্রায়াঙ্গুলার আউটার মোস্ট অ্যাঙ্গেলটো তার ইনার অ্যাঙ্গেল দুটার সামেশনৰ সমান মানে অসমীয়াত ক'বলৈ গ'লে যে বহিষ্ঠ কোণটো অন্তঃ কোণ দুটাৰ যোগফলৰ সমান আছিল the outermost angle is equal to the inner summation of the inner angle okay to হেতুৱে ল আমি ইউজ কৰি লিখিছো NOC equal I equal alpha plus gamma এটো n আসিলে এটো O এটো C again আমি next triangle লওঁ triangle NIC triangle NIC NIC ৰ পৰা আমি কি লিখিব পাও gamma equal R plus beta চোৱা gamma to বাহিৰত আছে NIC R ভিতৰত আছে তো gamma equal R plus beta আৰু এটো in terms of যদি R লিখো মই in terms of R লিখিলে gamma minus beta okay okay ঠিক আছে এতিয়া আমি প্ৰতিটোৰ কাৰণে আমি প্ৰতিটো এংগলৰ কাৰণে আমি 10 লম এটা 10 কিয় লৈছো কাৰণ আমি ক্যালকুলেশনৰ সুবিধাৰ কাৰণে 10 লৈছো আমি যদি আলফা 10 আলফা লও ও sorry nm by om nm by om আমি nm by op লিখিব পাৰো এতিয়া চোৱা 10 alpha লওঁতে কি পালো nm by om ট্ৰায়াঙ্গল কোনটো লৈছো ট্ৰায়াঙ্গলটো যদি তোমালোকক লাগে মই লিখি দিও onm ট্ৰায়াঙ্গল onm ৰ পৰা লৈছো তো ৰাইট এংগল ট্ৰায়াঙ্গল আছে onm ৰ পৰা এই ডিসটেন্সটো মই যে nm ৰ জায়গাত বা om ৰ জায়গাত om ৰ জায়গাত op লিখিছো এই যেটো ডিসটেন্স আমি টানিছো এই লাইনটো যদি পুরা সিধা হৈ যায় তেতিয়ালে এই ডিসটেন্সটো কি হৈ যায় একদম পুরা গাত লাগি যায় মানে ঠিক আছে পুরা গাত লাগি যায় গটিকে এই ডিসটেন্সটো খুব কম থাকে এই ডিসটেন্সটো খুব কম থাকে গটিকে p লোৱা m লোৱা একেটাই কথা মানে om যদি তোমাৰ 10 সেন্টিমিটার হয় তেতিয়া হলে op তোমাৰ 9.9 সেন্টিমিটার মান হ'ব ইয়াত দেখাত ডাঙৰ লাগিছে গটিকে 0.1 সেন্টিমিটার does not affect হয় নহয় তোমাৰ তাত 1 লাখ টকা আছে 100 টকা এটা লৈ গৈছে তো does not affect তো তেনেকুৱা টাইপৰ কথা গটিকে om ৰ জায়গাত আমি op বুলি লিখিব পাৰো হেতু কাৰণে আমি ইয়াত এনেকে লিখিছো om approximately equal to op ঠিক আছে সেম থিং আমি বিটা লিখিম 10 beta equal nm by mi same nm by pi gamma লিখিম 10 gamma nm by mc nm by pc so গুটে কিটা ট্রায়াঙ্গল আছে গম পাইছে nm I লৈছো 10 বিটা লৈছো তাৰ পিছতে এটো ট্রায়াঙ্গল কিটা যদি লাগে মই দি দিছো nm I ইটো হৈছে nmc nm ঠিক আছে এতিয়া from the Slange law আমি এটা বস্তু লিখিব পাৰো যে mu2 by mu1 sin I by sin I so 1 mu2 হক বা 2 mu1 হক আমি mu2 by mu1 বুলি লিখিব পাৰো ঠিক আছে এতিয়া আমি এটো এনেকে লিখিব পাৰো mu1 sin I mu2 sin I
এতিয়া mu1 কি বুজাইছে mu1 এ ৰিফ্ৰেক্টিভ ইনডেক্স অফ ৰেয়াৰ মিডিয়াম ৰিফ্ৰেক্টিভ ইনডেক্স অফ ডেন্সাৰ মিডিয়াম মানে ইয়াত আমি দুইটা মিডিয়ামৰ কম্পেৰিজনত আমাৰ দি থোৱা নাই গতিকে প্ৰতিটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স থাকিব পাৰে গতিকে সেইটো এক্সট্ৰাকে দি থোৱাৰ কাৰণে আমি 1 মিউটোক এনেকে ভাঙি লিখিবলগীয়া হৈছে এতিয়া ধৰি ললো এংগল I is very very less than if I and R is small যদি আমি ধৰি লওঁ I আৰু R বহুত সৰু I and R very very small যদি আমি I আৰু R small হয় তেতিয়াহলে আমি কি লিখিব পাওঁ mu1I into mu2R because যদি I সৰু হয় sin I approximately equal to I আৰু sin R approximately equal to R আমি লিখিব পাৰো এইটো এতিয়া I জায়গাত কি আছে mu1 I জায়গাত কি আছে I জায়গাত আমি পাই আহিছো alpha plus gamma আৰু R ৰ জায়গাত কি আছে gamma minus beta so এতিয়া আলফাৰ ভ্যালু আমি পাই আহিছো nm by op plus গামাৰ ভ্যালু পাইছো nm by pc mu2 গামা ভ্যালু পাইছো nm by pc minus nm by pi উপৰত সব nm আছে দেখিছানে nm ক্যান্সেল কৰি দিও nm ক্যান্সেল কৰি দিও আমাৰ হাতত থাকিব mu1 by 1 by op plus 1 by pc mu2 equal 1 by pc minus 1 by pi so ঠিক আছে এখানলৈকে মই ঠিক আছে so মই অকমান জায়গা ইৰেজ কৰি দিম তো তোমালোক আৰু যদি বুজিব আছে তেতিয়াহলে মই অকমান জায়গা ইৰেজ কৰি দিম okay okay মই ইয়ালে লিখিছো ইয়াৰ এটা কথা লিখি লও এটো কি হৈছে ইউ কি আহিব পজিটিভ ইউ কোনে বুজাই আছে ওপি ঠিক আছে ভি সৰি ইউ কিমান আহিব ইউ নেগেটিভ কাৰণ এফালে নেগেটিভ আছে আমি আগৰ সাইনটো ব্যৱহাৰ কৰিম ভি কিমান আহিব পজিটিভ ভি কোনে বুজাই আছে পিআই ভি কোনে বুজাইছে পিআই পিসি আৰ কি আহিব আৰ পজিটিভ আহিব আৰু কোনে বুজাই আছে পিসি ওকে আৰ পজিটিভ ঠিক আছে ওকে আমি আগতে পাই আছো ন এটো সাইড পজিটিভ এটো সাইড নেগেটিভ তো সেম থিং আমি পাম গতিকে ইয়াত আমি ভ্যালু কিটা বহুৱাই দিম mu1 op জায়গাত কি আছে u আছে তো মাইনাস u প্লাস 1 by pc আছে pc জায়গাত কি আছে r আছে পজিটিভ ইকুয়াল mu2 আছে pc জায়গাত কি আছে আকৌ r পজিটিভ 1 by r আৰু pi জায়গাত কি আছে pi জায়গাত v পজিটিভ 1 by v তো তুমি পালো তো এতিয়া mu1 by r এফালে থাকিলে মাইনাস mu2 by r এফালে লৈ আহিলো ঠিক আছে মানে এফালে mu2 মাল্টিপ্লাই কৰি লৈ আহিলো আৰু এফালে mu1 by u plus mu2 by v এফালে লৈ আহিব মানে mu1 মাল্টিপ্লাই কৰিলো mu1 by u আহিব mu1 এফালে লৈ গুছি গলো তো r যদি আমি এলসিএম লওঁ r mu1 minus mu2 এফালে থাকিব
mu1 by u plus mu2 by v. তো আমি এই ফৰ্মুলাটো পাই গলো আৰু এই ফৰ্মুলাটো আমি পাই গলো এটোৱে হৈছে আমাৰ ৰিফ্ৰেক্টিভ সাৰফেসৰ ফৰ্মুলা that is mu1 minus mu2 by r mu1 by u plus mu2 by v কিছুমানে কি কৰে mu2 minus mu1 লিখিব mu2 minus mu1 লিখাৰ লগে এফালে মাইনাস এটা মাল্টিপ্লাই হৈ যায় তো সেই মাইনাসটো কাৰণে ইম্পৰ্টেন্ট কেতিয়াবা কিন্তু আমি কেতিয়াবা পজিটিভ লিখো কেতিয়াবা নেগেটিভ লিখো কাৰণ এফালে আমি মিউটো এফালে লৈ আহাৰ লগে লগে আমাৰ নেগেটিভ আহিছে সো আমি এই কথাটো আমি mu2 minus mu1 বা mu1 minus mu2 আমি লিখিব পাৰো ঠিক আছে ওকে এখিনতে এটা ৰং লৈ গৈছে এটো মাইনাস চিন আছিল ওকে এটো মাইনাস চিন আছিল কোৰ পৰা আছিল এটো ইয়াৰ পৰা আছিল এটো মাইনাস চিন ইয়াতে কভাৰ হ'ব এটো মাইনাস আহিব এটো প্লাস হৈ গৈছে ওকে ওকে এটো মাইনাস সো mu1 minus mu2 by r mu1 by u minus mu2 by v এটো ইকুৱেশ্যনটোৰ পৰা আহিছে গতিকে এটো মাইনাস থাকিব তো mu1 by u minus mu2 by v থাকিব ওকে ঠিক আছে বুজি পাইছা ইয়াত বেলেগ একো নাই জাস্ট আমি উলিয়াব লাগে কৰিব লাগে যদি এনেকৈ থাকে কিছুমানত কি থাকে mu1 ৰ ভ্যালু ইকুৱেল টু 1 থাকে আৰু mu2 ৰ ভ্যালু u বুলি থাকে তেতিয়া mu1 ৰ ভ্যালু 1 বহুৱাই দিয়া আৰু mu2 ৰ ভ্যালু u বহুৱাই দিয়া ভ্যালু একেটাই সেম বাকিখিনি একেটাই থাকিব ঠিক আছে তো এখিনি মই ভুল কৰিছিলো এখিনি মাইনাসৰ জায়গাত এখিনি প্লাস লিখি দিছিলো জাস্ট দিস প্ৰিন্টিং মিস্টেক নট দা ক্যালকুলেশন মিস্টেক দিস ইজ প্ৰিন্টিং মিস্টেক ওকে তো আমি নেক্সট পইণ্টত যাওঁ সো আমি কনভেক্স পঢ়িলো এতিয়া আমি কনকেভ সারফেস পঢ়িম কনকেভ সারফেসত কি হয় মানে কি হৈ আছে কনকেভ সারফেসত একেটাই আমি ট্ৰায়াঙ্গল বিচাৰিব ট্ৰাই কৰিম ইয়াতো আমি ট্ৰায়াঙ্গল বিচাৰিম আৰু ট্ৰায়াঙ্গল বিচাৰি পেলাই আমি হে এগেইন আই আৰু গামা উলিয়াব আমি ট্ৰাই কৰিম ইয়াতো তো আমি ইয়াতো হে সেম আমি ট্ৰায়াঙ্গল বিচাৰিম আৰু আমি গামা উলিয়াব আই আৰু গামা উলিয়াব ট্ৰাই কৰিম আমি triangle NOC পৰা আমি কি পাব পাৰো gamma equal alpha plus I পাম দেখিছা I equal gamma minus alpha okay again triangle NIC তোমালোকে চাই লোৱা মই বুজাই আহিছো খালি মই অংকটো ইয়াত কৰি দিম gamma equal beta plus R to R equal gamma minus beta obviously alpha equal to 10 alpha মানে equivalent actually equivalent nm by om nm by op ঠিক আছে বিটা equivalent মানে equivalent কিয় লও কাৰণ আমি যদি আলফা আৰু বিটা এবিলাকৰ ভ্যালু ইয়াত দেখিছাই বহুত ডাঙৰ বহুত সৰু হয় এটা ত্ৰিকোণমিতি লোৱা নোলোৱা সমান কিন্তু ত্ৰিকোণমিতি আমাৰ কিহৰ কাৰণে লও আমাৰ ক্যালকুলেশনৰ সুবিধাৰ কাৰণে লও আমি কৈছো আমি কিহৰ কাৰণে লও আমি ক্যালকুলেশনৰ সুবিধাৰ কাৰণে লও আৰু আমি ট্ৰায়াঙ্গল বিলাকৰ বিষয়ে জানাই চাই লবা টু গামা 10 গামা nm by cm আৰু এফালে আহিব তোমালোকে জানাই কাৰণ এবিলাক আমি কিহৰ কাৰণে লও ত্ৰিকোণমিতি ফাংচন বিলাক আমাৰ সুবিধাৰ কাৰণে লও আমাৰ স্নেলছ ল পৰা কি পালো mu1 sin i mu2 sin i এটো জানো যদি i
কমা r very very less হয় তেতিয়াহলে আমি কি লিখিব পাৰো mu1 I mu2 r so আমাক mu1 I মানে কিমান পাই থৈছো gamma minus alpha plus mu2 equal gamma minus beta আমাৰ কিছুমান এনেকুৱা ক'ব পাৰি যে আলফা যদি 10 আলফাৰ সমানে হয় তেতিয়া আমি 10 টো লোৱাৰ প্ৰয়োজন কি কাৰণ 10 আমাৰ ক্যালকুলেশনৰ সুবিধা লাগিব কাৰণ যেতিয়া আমাক ট্ৰায়াঙ্গল আহিব ট্ৰিগোনোমেট্ৰি কৰ পৰা আহিছে ট্ৰিগোনোমেট্ৰি ট্ৰায়াঙ্গলৰ পৰা আহিছে আমি ট্ৰিগোনোমেট্ৰিত আমি 6টা পাইছো কি পাইছিলো sin cos tan cos sec cos x 6টা কিয় পাইছিলো বিকজ ট্ৰায়াঙ্গল এটো ট্ৰায়াঙ্গল আছিল ট্ৰায়াঙ্গলটো কি আছিল রাইট এঙ্গেল ট্রায়াঙ্গল আছিলে ট্রায়াঙ্গলৰ এটো বাহু এই তিনটা বাহুৰ ৰেশিও ললে আমি 6টাতকে বেছি নাপাও সো ট্রায়াঙ্গল যেতিয়া আহিব ট্ৰিগোনোমেট্ৰি আহিব লাগিব নহলে আমি ক্যালকুলেশন কৰিব নোৱাৰিম mu1 গামা ভ্যালু বহুৱাই দিয়া গামা ভ্যালু nm/cp minus alpha value nm/op mu2 gamma value nm/cp minus beta value nm/ip obviously all nm cancel mu1 1/cp minus 1/op mu2 1/cp minus 1/ip okay so ইয়াত এই গুটে গিটা কি হ'ব নেগেটিভ ভ্যালু হ'ব বিকজ ই পোলৰ পৰা এটো সাইডে আছে আর কোনে বুজাই আছে pca v কোনে বুজাইছে pi ডিসটেন্স কোনে বুজাই v u কোনে বুজাই আছে po ঠিক আছে গতিকে এতিয়া cp জায়গাত 1/cp মানে 1/r op মানে op po একেটাই 1/u এতিয়া চোৱা প্ৰতিটোৰ আগত নেগেটিভ সাইন আহিব কাৰণ অল আৰ নেগেটিভ এফালে আহিলে mu2 1/cp মানে কিমান cp মানে আছে 1/r মানে pc plus cp একে সো ip মানে কিমান বা pi মানে মাইনাস আহিব minus 1/v এফালে mu1 আছে এতিয়া আমি যদি দুইটা ইটো পৰা হিটো সাইডে লৈ যাও তেতিয়াহলে আমি যদি ক্যালকুলেশনৰ ভ্যালুখিনি বহুৱাই দিও ইয়াটো কি আহিব সেম আহিব mu2/v minus mu1/u আর এলসিয়াম ললো mu2 minus mu1 জাস্ট ক্যালকুলেশন কৰিছো এটো মাল্টিপ্লাই কৰি দিলে minus mu1/r plus mu1/v আহিব minus mu2/r minus mu2/v খালি এটো সাইডৰ পৰা এটো সাইডলে আৰু এটো সাইডৰ পৰা এটো সাইডলে খালি বস্তুকিটা আনানিয়া কৰিছো গতিকে আনানিয়া কৰি পেলে এটো এটা ফৰ্মুলা লৈ গলো আৰু এটো ফৰ্মুলা সেম ফৰ্মুলাই পাইছো দেখিছা আমি সেম ফৰ্মুলাই পাইছো এতিয়া আমি এই ফৰ্মুলা আমি অকমান আগত যেটো ফৰ্মুলা পাইছো এটো ফৰ্মুলা আমি সেম পাম কিন্তু অকমান আগত মই mu1 minus mu2 লিখিছো গতিকে তাৰ কোনো কথা নাই তেতিয়া v টো কিহত আছিল এই v টো নেগেটিভত আছিল u পজিটিভত আছিল v নেগেটিভ u পজিটিভ যদি লিখো তেতিয়ালে মই কি লিখিম e minus 1 গতিকে mu1 minus mu2 হৈ যাব ডিভাইডেড বাই r তেতিয়া mu1/u minus mu2/v যদি এটো পজিটিভ এটো নেগেটিভ হ'ব লাগে তেতিয়াহলে mu2 minus mu1 হ'ব সো এটা মাইনাসৰ ইফাল সিফাল গতিকে এনসাৰটো তেনেকে বেলেগ আহিব পাৰে ঠিক আছে এটোকে মই এনেকেও লিখিব পাৰো এটোকে মই এনেকে লিখিব নোৱাৰো জানো mu2/v minus mu1/u অকমান আগত লিখিছোৱে mu2 minus mu1/r গতিকে একটা ফৰ্মকে আমি মাইনাস টু মাল্টিপ্লাই কৰি ইফাল সিফাল কৰিব পাৰো গতিকে এটো বৰ্জ্যগুণন খালি ইয়াত এটাই উলিয়াব লাগিব আলফা উলিয়াব লাগিব ৰাইট এংগল ট্ৰায়াঙ্গল চাব লাগিব বিটা গামা উলিয়াব লাগে আই আৰু গামা বহুৱাব লাগে সিনাসুলা বহুৱাই দিলে এনসাৰ খতম ঠিক আছে একদম ইজি তোমালোকৰ এটা হোমৱৰ্ক থাকিব এতিয়া এটো হৈছে তোমালোকৰ হোমৱৰ্ক এটো হোমৱৰ্ক কি আছিল আমি অকমান আগত ইয়াত আমি কি কৰিছিলো ইয়াত অবজেক্টটো কোন আছিল ৰেয়াৰ মিডিয়ামত আছিল ঠিক আছে আৰু এবাৰ আমি অবজেক্টত কিন্তু ইমেজ ইয়াগবাৰ কোড আছিল ডেন্সাৰ মিডিয়ামত ফৰ্ম কৰিছিল দেখিছা না ডেন্সাৰ মিডিয়ামত ইমেজ ফৰ্ম কৰিছে কিন্তু এবাৰ এনেকুৱা নহল এবাৰ কি হল ৰেয়াৰ মিডিয়ামতে অবজেক্ট ৰেয়াৰ মিডিয়ামতে ইমেজ আছে গতিকে এই ক্ষেত্ৰত কেনেকে ওলাব সেম কথা
ইয়াতে তুমি আই আছে, আইৰ পৰা তুমি ট্ৰাইংগল ল'ব লাগিব, ইনাৰ এংগল দুটা ল'ব লাগিব, আৰ উলিয়াব লাগিব ইনাৰ এংগল লৈ পেলাই, তাৰপিছতে তুমি আলফা বিটা গামা 10 দি পেলাই উলিয়াবা ৰাইট এংগল ট্ৰাইংগল লৈ পেলাই, তাৰপিছতে ইউ ভি আৰ পুট কৰিবা, দেখিবা ভেলু সেম আহিব μ2 বাই ভি মাইনাছ μ1 বাই ইউ ইকুৱেল μ2 মাইনাছ μ1 বাই আৰ। ঠিক আছে, খালি বস্তু এটাই যে অবজেক্ট আৰু ইমেজ, ইয়াত খালি ইমেজ ডিষ্টেন্সটো নিগেটিভ হ'ব, বাকীখিনি চবেকে যাব। গতিকে ট্ৰাই ইয়ৰ চেল্ফ, একদম সহজ কৰি পেলাই হয় কমেণ্টত জমা দিবা, নহ'লে মোক মই মোৰ নাম্বাৰ লিংক দিয়ে দিওঁ, গতিকে নাম্বাৰ মোৰ হোৱাটছএপত তোমালোকে জমা দিব পাৰিবা। যিসকলে মোৰ ক্লাছত নাই, তেওঁলোকে মোৰ ক্লাছৰ গ্ৰুপত এন্ট্ৰি হোৱা নাই, তেওঁলোকে মোক এইটো কৰিব পাৰিবা, যিসকলে মোক ইউটিউবতে অনলি চাই আছা। ঠিক আছে, তো তোমালোকে যদি ভাবিছা যে স্ফেৰিকেল সাৰফেচৰ বিষয়ে কিছু কথা শিকিব পাৰিছা, সহজভাৱে শিকিব পাৰিছা, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰিবা। তোমালোকৰ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবে মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু এটা নতুন ভিডিঅ'ত নতুন ট্ৰিকি আইডিয়া লৈ পেলাই, সহজকে ৰিপ্ৰেজেণ্ট কৰাৰ আইডিয়া লৈ পেলাই তোমালোকৰ ওচৰলৈ আহিম। গতিকে তেতিয়ালৈকে সুস্থ থাকা, ঘৰতে থাকা। জয় অসম, জয় হিন্দ।